মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা আজিৰ পৰা অনুষ্ঠিত হৈছে। আজি অসমীয়া আছিল আৰু অহাকালি ছচিয়েল চায়েন্স তেনেকুৱাকে পৰীক্ষাবিলাক হৈ থাকিব। এতিয়া যিকেইটা ছাবজেক্টত MCQ আছে, অৰ্থাৎ যদি আমি চাওঁ তেতিয়াহ'লে সমাজ বিজ্ঞান, বিজ্ঞান, গণিত আৰু ইংৰাজী এইকেইটা থকা MCQ থাকিব। আৰু MCQ আৰু ডেছক্ৰিপ্টত ছেপাৰেটলি পাছ কৰিব লাগিব, হয় না? তোমালোকে এডমিট কাৰ্ডতো লিখাই আছে এডমিট কাৰ্ড। তাৰপিছত নেক্সট কথাটো হৈছে, এতিয়া বহু ছাত্ৰ ছাত্ৰীয়ে যিটো HSLC ৰিজাল্টত দেখা পালে মাৰ্কশ্বিটখনত যে মেক্সিমামৰে কি হৈছে, ডেছক্ৰিপটিভ পেপাৰখনত ফেইল হৈছে, MCQত পাছ হৈছে। আৰু যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে MCQত গুৰুত্বটো কম দিছে। ঠিক আছে, যে MCQত পাছ হৈছে কাৰণে তেওঁলোকে গুৰুত্ব কম দিছে আৰু ডেছক্ৰিপটিভটো ভালদৰে চাই আছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ডেছক্ৰিপটিভটো ভালদৰে চাওঁতে এইবাৰ যদি ডেছক্ৰিপটিভত পাছ কৰা কিন্তু MCQত যদি ফেইল কৰা কিন্তু আকৌ প্ৰব্লেম তেনেকুৱাই হ'ব। গতিকে তোমালোকে যোৱাবাৰ ডেছক্ৰিপটিভত পাছ কৰা, MCQত পাছ কৰিছা, কিন্তু এইবাৰো MCQত পাছ কৰিব লাগিব। গতিকে এইবাৰো যদি MCQত পাছ কৰিব লাগিব, তোমালোকে 13 মাৰ্কছ পাব লাগিব। বুজি পাইছা? তোমালোকে 13 নম্বৰ পাব লাগিব। গতিকে তোমালোকে সেই 30 মাৰ্কছ পাবৰ কাৰণে MCQ খিনি অলপ প্ৰেক্টিচ কৰিবা আজি। ঠিক আছে, একেদিন যিখিনি টাইম পোৱা MCQ খিনি প্ৰেক্টিচ কৰিবা। তোমালোকে ডেছক্ৰিপটিভৰ কাৰণে পঢ়ি থাকোতে MCQত যদি বেয়া হৈ যায়, তোমালোকে আকৌ পৰীক্ষাটো বেয়া হৈ যাব। যিহেতু তোমালোকৰ যোৱা বছৰ MCQ পঢ়িছিলা, ভালদৰে পঢ়িছিলা, সেইকাৰণে তোমালোকে MCQত পাছ কৰিছিলা, হয় নহয়? এইবাৰ যোৱাবাৰ MCQ বহুতে চাই আহিছিল, নহয়? আমি ভিডিঅ' প্ৰস্তুত কৰোঁ, MCQত বহুত ভিউজ আহে বা বহুতে চাই, বা আনৰ ভিডিঅ' বিলাকত দেখাব বহুত ভিউজ আহে, কিন্তু ডেছক্ৰিপটিভত ভিউজ ইমান দেখা নাযায়। মানে ষ্টুডেণ্টে কম চাইছিল, MCQ বেছি পঢ়ি আছিল, হয় নহয়? এইবাৰ কি কৰিছে, কম্পাৰ্টমেণ্টেল পৰীক্ষাত বহু ছাত্ৰতে ডেছক্ৰিপটিভ পাৰ্টটো বেছিকে চাই আছে, MCQত গুৰুত্ব ইমান দিয়া নাই। আগতে যিখিনি পঢ়িছিলা এইবাৰ তোমালোকে ৰিভিজন কৰিবা। আগতে মেট্ৰিকৰ কাৰণে যিখিনি পঢ়িছিলা MCQ, সেইখিনি ৰিভিজন কৰিবা, যাতে তোমালোকৰ দুইটা বস্তু ক্লিয়াৰ হৈ যায়। কাৰণ দুখন পেপাৰত ছেপাৰেটলি পাছ কৰিব লাগিব, যিহেতু MCQ লগতে ডেছক্ৰিপটিভত। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভুল নকৰিবা, MCQটো নচোৱাকে নাযাবা। যিখিনি আগতে চাইছিলে সেইখিনি ৰিভিজন কৰিবা আৰু ডেছক্ৰিপটিভটো চাবই লাগিব। আৰু তোমালোকে পৰাপক্ষত প্ৰশ্নবিলাক এৰি থৈ নাহিবা, নিজে লিখিব চেষ্টা কৰিবা, কিছু বুজাই লিখিব হলেও চেষ্টা কৰিবা। আৰু নেক্সট, MCQ ডেছক্ৰিপ্ট দুইটা পাছ কৰিব লাগিব নেকি? এইটো হয়, তোমালোকে জানাই যে মেট্ৰিকতো তেনেকুৱাই হৈছে, MCQটো পাছ কৰিব লাগিব, ডেছক্ৰিপটিভটো পাছ কৰিব লাগিব। MCQত 13 নম্বৰ পাব লাগিব, ডেছক্ৰিপ্টত কিমান পাব লাগিব? 14 নম্বৰ পাব লাগিব। এতিয়া তোমালোকে 13 আৰু 14ক আশা কৰি তোমালোকে নাযাবা। তোমালোকে এইটো ভাবি যোৱা যে মই ডেছক্ৰিপ্টত 45 নম্বৰে পোৱাৰ কাৰণে চেষ্টা কৰিম, আৰু নেক্সট MCQ মই আটাইখিনি কৰিব চেষ্টা কৰিম। আৰু লগতে MCQত তোমালোকৰ যদি নিগেটিভ মাৰ্কছ নাথাকে, কোনোবা এটা জানা নাই, সেইটোও তোমালোকে এটা মানে আইডিয়া লগাই ৰাইট দি থৈ আহিবা। মানে তোমালোকে মানে বিশ্লেষণ কৰি এইটো হ'ব লাগে বুলি, কাৰণ এৰি থৈ নাহিবা। ঠিক আছে, MCQত যিহেতু তোমালোকৰ নিগেটিভ মাৰ্কছ নাই, তোমালোকে MCQত এৰি থৈ নাহিবা। গতিকে এইখিনি আছিল। আৰু ইয়াৰ উপৰি কিমান পাব লাগে গম পালাই তোমালোকে। MCQত 30 আৰু ডেছক্ৰিপ্টত 13 আৰু 14। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আটাইখিনি কৰিব চেষ্টা কৰিবা, ভয় নকৰিবা, কিন্তু ভয় কৰিলে চবতকে বেয়া। ঠিক আছে, ভয় কৰিলে তোমালোকৰ পাহৰি যাবা। আৰু সময় নষ্ট নকৰিবা। ছাত্ৰ ছাত্ৰীয়ে বেলেগৰ ষ্টুডেণ্ট, তোমাৰ ওচৰত বহা ষ্টুডেণ্টৰ লগত কথা পাতি সময় নষ্ট নকৰিবা। গম পাইছা, তোমালোকে বহুত কষ্ট কৰিছা, বহুত তোমালোকে মেহনত কৰিছা বুলি ক'ব পাৰো, হয় নহয়? তোমালোকে পৰীক্ষা দিয়াৰ পৰা তোমালোকে ইমান ধুনীয়াকে পঢ়ি আছা। গতিকে সেই পঢ়ি থকাখিনি তোমালোকে কাইলে তোমালোকে কথা পাতি বা তেনেকুৱাকে ভয় খাই তোমালোকে নষ্ট নকৰিবা। ঠিক আছে, মনত থকাখিনিও পাহৰি যাবা যদি ভয় কৰি থাকা। ঠিক আছে, ভালদৰে পঢ়িবা, সকলোৰে ৰিজাল্ট ভাল হ'ব। ঠিক আছে, বাই।